চেহেৰা ভাল হ'লে কি হ'ব যদি মনটোৱে লেতেৰা হয়? শিক্ষিত হ'লে কি হ'ব যদি ব্যৱহাৰেই ভাল নহয়? ধনৰ ধনী হ'লে কি হ'ব যদি মনটোৱেই ঠেক হয়? ঘৰটো ডাঙৰ হ'লে কি হ'ব যদি পৰিয়ালটো সুখী নহয়? দেখিবলৈ ধুনীয়া হ'লে কি হ'ব যদি চৰিত্ৰই ভাল নহয়? জীৱনত দুই ধৰণৰ মানুহৰ পৰা সদায় আঁতৰি থাকিবা। ব্যস্ত মানুহ, স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে তেওঁৰ প্ৰয়োজনতহে তোমাক বিচাৰিব। পৃথিৱীখনত কোনো এটা বস্তু নিজৰ কাৰণে সৃষ্টি হোৱা নাই। নদীয়ে নিজৰ পানী নিজে নাখায়, গছে নিজৰ ফল নিজে নাখায়, ফুলে নিজৰ কাৰণে গোন্ধ নিবিলায়। জানানে কিয়? কাৰণ বেলেগৰ কাৰণে জীয়াই থকাটোহে প্ৰকৃত জীৱন। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে।